আমাৰ সমাজৰ দায়বদ্ধ থকা ব্যক্তিসকলে আজি আমাৰ এই সভাখনত উপস্থিত আছে। আজি এই ড্ৰাগছৰ যি ভয়াৱহতা, এই ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা আমি মইনাগুৰি অঞ্চলবাসী সচেতন ৰাইজে নিৰ্মূল কৰাৰ বাবে চেষ্টা কৰি আহিছোঁ, দিনে ৰাতিয়ে চেষ্টা কৰি আছোঁ আৰু যথেষ্ট সফলো হৈছোঁ এই ক্ষেত্ৰত আমি। আৰু এই ক্ষেত্ৰত আজি আমাৰ এই সভাত উপস্থিত আছে আমাৰ মহিলা সমিতিৰ সভানেত্ৰী মহোদয়া আৰু ড্ৰাগছৰ লগত কাম কৰি থকা আজাহাৰুদ্দিন আহমেদ চাহাব, তেখেতো আজি আমাৰ এই সভাত উপস্থিত আছে। তেওঁলোকৰ নামটো ল'বই লাগিব, যিহেতু তেওঁলোকে দিনে ৰাতি আমি একেলগে মিলি কাম কৰি আছোঁ। নিশা 12 বজালৈকেও আমি সভা অনুষ্ঠিত কৰি আহি আছোঁ ড্ৰাগছৰ ক্ষেত্ৰত। মইনাগুৰি অঞ্চলত ড্ৰাগছ আৰম্ভ হৈছে 2001 চনৰ পৰা। আৰু সেই 2001 চনত যেতিয়া পোনপ্ৰথমবাৰ এজন মানুহ ধৰা পৰিছিলে ড্ৰাগছ পেডেলাৰ, তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত গম পাইছিলোঁ যে সেই সময়ত মাত্ৰ 3জন ব্যক্তিহে ড্ৰাগছ আসক্ত আছিলে। এজন পেডেলাৰ, গ্ৰাহক মাত্ৰ 3জন। কিন্তু আজি সেই 3জনৰ পৰা আজি কমেও 30,000 ড্ৰাগছ আসক্ত যুৱক আমাৰ সমাজত আছে। মই নিজে অনুভৱ কৰোঁ, কাৰণ এতিয়া আমাৰ মইনাগুৰিত আপোনালোকে সকলোৱে জানে যে নিচামুক্তি কেন্দ্ৰ আছে। আজি এই নিচামুক্তি কেন্দ্ৰত ঠাই নাই, মানে ড্ৰাগছ আসক্ত লোকৰ সংখ্যা বেছি, কিন্তু ইয়াত ঠাই দিব নোৱাৰা হৈছে। প্ৰতিদিনে আজি এনেকুৱা এটা ভয়াৱহ ৰূপ লৈছে যে মাতৃসকলে আহে আমাৰ ওচৰত যে মোৰ ল'ৰাটোক নি পেলাই ড্ৰাগছ নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰাই দিয়ক, 3 মাহৰ কাৰণে ভৰ্তি কৰাই দিয়ক, থানাত নি পেলাই ওচিক দি দিয়ক, যে ওচিয়ে ভুৱা গোচৰ দি পেলাই তেওঁক জেলত পঠাই দিব লাগে। আজি কি পৰ্যায় পাইছেগৈ? এগৰাকী মাতৃয়ে সচৰাচৰ নিজৰ সন্তানৰ ক্ষেত্ৰত সদায় নিজৰ দুখটো লুকুৱাব বিচাৰে, নিজৰ সন্তানৰ দুখ কেতিয়াও আনৰ আগত ক'ব নিবিচাৰে। কিন্তু আজি এনেকুৱা এটা পৰিস্থিতি আহিছে যে মাতৃসকল আহে, এনেকুৱা দিন নাই মইনাগুৰিত যে আজিৰ দিনটোত মোৰ ইয়াত কোনো এগৰাকী মাতৃ অহা নাই। আমাৰ এই অঞ্চলৰ পৰা সদায় আহে, আৰু আহিলে মই আজাহাৰক ফোন কৰোঁ যে দাদা চিট খালী আছেনে? বোলে নাই, বোলে এসপ্তাহ পিছত আহিব দিয়া, 2 সপ্তাহ পিছত আহিব দিয়া। আজি এই অৱস্থা চলি আছে মইনাগুৰিত। তেনে ক্ষেত্ৰত আজিৰ তাৰিখত আমি সকলোৱে, আজি যিসকল সচেতন